গুড ইভিনিং মই ডক্টৰ দীপাংকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই এটা নখৰ কমপ্লেইণ্টৰ বিষয়ে আপোনালোকৰ ওচৰত তেনেকৈ ডিছকাশ্যন কৰিব ওলাইছোঁ আৰু ইটছ ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি এই বেমাৰটো এণ্ড ইটছ অলছ' ভেৰি কমন এভৰি হাউচ হোল্ডত তেনেকৈ পেৰ নাইকিয়া বা নখৰ এই ইনফেকশ্যনটো বা ইনফেকশ্যনত ভুগি থকা ৰোগী তেনেকৈ সচৰাচৰ দেখাই যায় পেৰ নাইকিয়া বা নখৰ ইনফেকশ্যনটো এটা বেক্টেৰিয়েল ইনফেকশ্যন হয় বেক্টেৰিয়াজনিত ইনফেকশ্যন আৰু সেই কালপিট বেক্টেৰিয়াটো ষ্টেফ আউৰিয়াছ বা ষ্টেফাইল'কক্কাছ আউৰিয়াছ বুলি কোৱা হয় সেইটোৱে খুব কমন থাকে এইটো বেক্টেৰিয়েল ইনফেকশ্যনটো এনেই নহয় কিছুমান চিটুৱেশ্যন বা চাৰ্কামষ্টেঞ্চ থাকিব লাগিব তেতিয়াহে এই বেক্টেৰিয়াটোৱে নখত বা নখৰ ভিতৰত তেনেকৈ এই ইনফেকশ্যনটো কৰিব পাৰে সাধাৰণতে এই বেমাৰটো বা এই নখৰ ইনফেকশ্যনটো হ'লে এই নখটো যে থাকে নখৰ যিটো প্ৰক্সিমেল নেইল ফ'ল থাকে তলৰ এই যিটো স্কিনটো আছে প্ৰটেক্টিভ স্কিনটো যিটো নখটোক আগুৰি আছে এই স্কিনখিনিত সাধাৰণতে ফুলি যায় ইয়াতে চুৱেলিং হয় পেইন থাকে ৰঙা পৰে বা কিবা কাম বন কৰোঁতে বা কিবা টাচত আহিলে সংস্পৰ্শত আহিলে কিবা বস্তু তেতিয়াহ'লে যথেষ্ট পেইন কৰে আৰু তেনেকৈ কেইদিনমান পিছত তাত তেনেকৈ পুজো জমা হোৱা দেখিব পোৱা যায় ইনফেকশ্যনটো বাঢ়ি গৈছে সাধাৰণতে আমাৰ নখত এই প্ৰটেক্টিভ যিবোৰ স্কিন থাকে যিবোৰ নেইল ফ'লছ বুলি কোৱা হয় এইবোৰ এনেই নাথাকে এইবোৰে সাধাৰণতে আমাৰ নখটো প্ৰটেক্ট কৰি থাকে কাৰণ বাতাবৰণত বা আমাৰ এনভাইৰনমেণ্টত তেনেকৈ ডাষ্ট হওক বা এনি কাইণ্ড অফ ভাইৰাছ বেক্টেৰিয়া ফাঞ্জাই এইবিলাক এনি টাইম থাকে যিবোৰে যদি আমাৰ স্কিনটো তেনেকৈ পেনিট্ৰেট কৰি নখৰ ভিতৰত সোমাই যায় তেতিয়াহ'লে আমাৰ নখৰ ইনফেকশ্যন হ'ব পাৰে আৰু সেই ইনফেকশ্যনবিলাকৰ পৰাই আমাৰ নখবিলাকক প্ৰটেক্ট কৰি ৰাখে এই স্কিনটোৱে এই স্কিনটো নেইল ফ'ল বুলি কয় নখৰ যিটো চাৰিওফালে স্কিন আছে আৰু আপোনালোকে অলপমান তেনেকৈ ভালকৈ চালে দেখিব নখত কিছুমান বগা বগা টাইপৰ অলপ ট্ৰান্সপাৰেণ্ট টাইপৰ এটা লেয়াৰো থাকে নেইল ফ'ল্ডৰ ভিতৰৰ ফালে ঠিক আছে নখটো আগুৰি থাকে নেইলৰ বেছৰ পৰা গোটেই নখটো তেনেকৈ আগুৰি থাকে এইটো কিউটিকুল বুলি কয় এইটো অতি ইম্পৰ্টেণ্ট আৰু অতি গুৰুত্বপূৰ্ণ হয় অংগ হয় এটা পাৰ্ট হয় নখৰ এই কিউটিকুলটো এটা অতি ইম্পৰ্টেণ্ট প্ৰটেক্টিভ বেৰিয়াৰ হিচাপে কাম কৰে এতিয়া যিবোৰ মানুহৰ কোনোবা কাৰণত বা কিবা কাৰণত এই নেইল ফ'ল বা কিউটিকুলৰ তেনেকৈ ডেমেজ হৈছে আল্টিমেটলি এই ডেমেজ হোৱা স্কিনেৰে তেনেকৈ বিভিন্ন ধৰণৰ তেনেকৈ বেক্টেৰিয়া হওক ভাইৰাছ হওক ফাঞ্জাই হওক ধূলি মাকতি এইবিলাক তেনেকৈ প্ৰৱেশ কৰিব পাৰে ফৰেইন বডিজ বা ফৰেইন পাৰ্টিকলছ আৰু নেইল বেডত তেনেকৈ ইভেঞ্চুৱেলি ইনফেকশ্যন কৰিব পাৰে সেইটোৱে হৈছে পেৰ নাইকিয়া বা নেইলৰ ইনফেকশ্যন এতিয়া যিবোৰ মানুহে সাধাৰণতে মেনুৱেল লেবাৰ ৱৰ্ক কৰে ঠিক আছে তেওঁলোকে ধূলি মাকতি বা মাটি চাটি এইবিলাকৰ সংস্পৰ্শত কনষ্টেণ্টলি আহি থাকে বা গাৰ্ডেনিঙৰ কাম কৰে বা লণ্ড্ৰি ৱৰ্ক কৰে কাপোৰ চাপোৰ খুব বেছিকৈ ধুই থাকে বা ডিছ ৱাশ্বাৰ হিচাপ কাম কৰে বা বাচন বৰ্তন খুব ধুয়ে থাকে তেওঁলোকে ঠিক আছে তাৰ লগতে যিবোৰ মানুহৰ এটা বদ অভ্যাস থাকে যে তেওঁলোকে ধৰক নখবিলাক কামুৰি থাকে বা নখৰ চাৰিওফালৰ স্কিনটো কামুৰি কেনে এৰুৱাই দিয়ে তেওঁলোকৰ হোৱা সম্ভাৱনাটো বেছি হয় পাৰ্লাৰত কাম কৰা মানুহবোৰৰ বা ল'ৰা ছোৱালীবোৰৰ চান্সেছটো বেছি থাকে বাৰটেণ্ডাৰবিলাকৰ এই বেমাৰটো হোৱা সম্ভাৱনাটো বেছি হয় কাৰণ তেওঁলোকে এনি টাইম পানীৰ সংস্পৰ্শত থাকিবলগীয়া হয় আৰু মধুমেহ ৰোগত ভুগি থকা বা ডায়েবেটিছত ভুগি থকা ৰোগীবিলাকৰ সম্ভাৱনাটো অলপমান বেছি হয় ইয়াৰ লগতে নখৰ আৰু কিছুমান কণ্ডিশ্যন থাকে সেইবিলাক সাধাৰণতে ইনগ্ৰ'ন নেইল বুলি কয় ইনগ্ৰ'ন নেইল বুলি ক'লে চিম্পলি বুজি থৈ দিয়ক যে নখটো যেনেকৈ চিধা হিচাপত বাঢ়িব লাগে সি বাঢ়া নাই সি কাষৰ স্কিনবিলাকত তেনেকৈ পেনিট্ৰেট হৈ গৈছে চ' সেইটো ইনগ্ৰ'ন নেইল বুলি কয় সেইটো হাতৰ নেইলতো হ'ব পাৰে আৰু ভৰিৰ নেইলতো হ'ব পাৰে ইনগ্ৰ'ন টো নেইলটো খুব কমন থাকে আমি সচৰাচৰ দেখিয়ে থাকোঁ আৰু যিবিলাকৰ হেংনেইল থাকে হেংনেইল আপোনালোকে দেখিব নখৰ কাষেদি অলপমান পাতলাকৈ মাইনুটলি স্কিন তেনেকৈ থাকে যিটো যদি আপুনি আপোনাক গাটো খুচখুচাই থাকিব যে আপুনি এই স্কিনটো তেনেকৈ এৰুৱাই দিব আৰু এৰুৱাই দিয়াৰ লগে লগে এটা ইয়াতে এটা ইনজুৰি হৈ যায় এটা স্কিনটো এটা ট্ৰমা বা এটা ইনজুৰি পায় যিটো কাৰণে স্কিনটো তলৰ স্কিনখিনি ভিতৰৰ স্কিনখিনি একদম ভালনাৰেবল হৈ যায় আৰু ওলাই থাকে যিকোনো ডাষ্ট
বা বেক্টেৰিয়া ভাইৰাছ এইবিলাক তেনেকৈ ভিতৰেদি তেনেকৈ সোমাই ইনফেকশ্যন কৰিব পাৰে এইটোকে হেংনেইল বুলি কোৱা হয় এতিয়া দেখা গ'ল যে যিবোৰ মানুহৰ ইনগ্ৰ'ন নেইল বা ইনগ্ৰ'ন টো নেইল বা হেংনেইল থাকে তেনেকুৱা মানুহবোৰৰো পেৰনাইকিয়া হোৱাৰ সম্ভাৱনাটো বেছি হয় মানে এনি চাৰ্কামষ্টেঞ্চেছ যিটো চাৰ্কামষ্টেঞ্চত আপোনাৰ এই নখৰ প্ৰটেক্টিভ লেয়াৰটো নষ্ট হৈ যায় আৰু নখৰ প্ৰটেক্টিভ লেয়াৰ বুলি ক'লে কিউটিকল আৰু স্কিন ফল্ড দুটাই বুজাইছে এইখিনি আপোনাৰ নষ্ট হৈ গৈছে তেনেকুৱা এনভাইৰনমেণ্ট বা চিটুৱেশ্যনবিলাকে মানে মাতি আনে ইনফেকশ্যনটো তো আপোনালোকে বুজিলে তো এনেকুৱা টাইপৰ ইনফেকশ্যন হ'লে আপোনালোকে মাটি বা এনেকুৱা গাৰ্ডেনিং কামবিলাক নকৰিব বাচন বৰ্তন ধোৱা কাম বা কাপোৰ ধোৱা কামবিলাকৰ পৰা অব্যাহতি ল'ব লগতে খুব কৰিব নোৱাৰা বা এৰাই চলিব নোৱাৰা কাম হ'লে আপোনালোকে ৱাটাৰপ্ৰুফ গ্ল'ভছ ইউজ কৰিব তাৰ লগতে পাৰ্লাৰত কাম কৰিলে আপোনালোকে প্ৰটেকশ্যন ল'ব বা কামৰ পৰা অলপমান তেনেকৈ ডিছকণ্টিনিউশ্যন কৰিব পাৰে বা ডিছকণ্টিনিউ কৰিব পাৰে বা প্ৰটেক্টিভ গ্ল'ভছ ইউজ কৰিব পাৰে বা বাৰটেণ্ডাৰত কাম কৰিলেও তেনেকৈ প্ৰটেকশ্যন ল'ব পাৰে বা কামৰ পৰা ইনফেকশ্যনটো ভাল নোহোৱালৈকে তেনেকৈ অব্যাহতি ল'ব পাৰে ঠিক আছে তাৰ লগতে হেংনেইল বা টো নেইলছ হেংনেইল বা ইনগ্ৰ'ন নেইল থাকিলে সেইটো তেনেকৈ আপোনালোকে হেংনেইলটো তেনেকৈ উঠাই নিদিব চেষ্টা নকৰিব নিজে নিজে ই মানে ৰেজলিউশ্যন হোৱালৈকে ৱেইট কৰিব আৰু আপোনালোকে ইনগ্ৰ'ন নেইল থাকিলে সাধাৰণতে নখবিলাক যিবোৰ মানুহে নখবিলাক মানে চিধা লাইনত নাকাটে তেওঁলোকে মানে কাষৰ মানে গোল কৰি দিয়ে নখটো এটা শ্বেপ কৰি দিয়ে এটা ৰাউণ্ড শ্বেপ কৰি দিয়ে সেনেকৈ কৰিব নালাগে চিধা এটা লাইনত তেনেকৈ নখটো কাটিব লাগে আৰু কাষৰ কোণবিলাক তেনেকৈ মানে গোল কৰিব চেষ্টা কৰিব নালাগে সেইবিলাক কৰিলে মানে ইনগ্ৰ'ন নেইল হোৱাৰ সম্ভাৱনা থাকে আৰু ইভেঞ্চুৱেলি আপোনাৰ নখৰ ইনফেকশ্যন বা পেৰনাইকিয়া হোৱাৰ সম্ভাৱনাটো তেনেকৈ বাঢ়ি যায় তো সেইবোৰ কাম কৰিব নালাগে আৰু কোনোবা মানুহৰ তেনেকৈ অভ্যাস থাকিলে যে নখ কামুৰি থকা বা নখৰ স্কিনখিনি কামুৰি থকা সেইবিলাকৰ পৰা আপোনালোকে তেনেকৈ হাত সাৰিব লাগে এতিয়া পেৰনাইকিয়া বেমাৰটো সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় ইন মষ্ট কেছত একিউটে থাকে একিউট বুলি ক'লে সাধাৰণতে কেইদিনমান বা মেক্সিমাম ডেৰমাহমানৰ ভিতৰত আপোনাৰ বেমাৰটো সম্পূৰ্ণৰূপে ভাল হৈ যায় ইন মষ্ট কেছত এইটো কেইদিনমান বা কেইসপ্তাহমানৰ ভিতৰতে তেনেকৈ ভাল হৈ যায় আৰু মেক্সিমাম বুলি ক'লে একিউট পেৰনাইকিয়াবিলাক ডেৰ মাহতকৈ বেছি দিন ক্ৰছ নকৰে এইটো ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কমি যায় আৰু কেতিয়াবা এই বেমাৰটো ক্ৰনিক ষ্টেজলৈকে গুচি যায় ক্ৰনিক ষ্টেজ বুলি ক'লে সাধাৰণতে ডেৰ মাহতকৈ বেছি দিন ক্ৰছ কৰি যায় আৰু ক্ৰনিক পেৰনাইকিয়াবিলাকত সাধাৰণতে খুব মানে পেইন বা খুব ফুলি ৰঙা পৰা এনেকুৱা চিমটমবিলাক ইমান নাথাকে তাত সাধাৰণতে এই যে যিটো মানে নখৰ আৱৰণটো মানে যিটো প্ৰক্সিমেল নেইল ফল হয় সেইটো হয়তো অলপমান চুৱেলিং হৈ থাকিব পাৰে কিন্তু খুব তেনেকুৱা টেণ্ডাৰনেছ বা খুব ৰঙা পৰা পেইন এইবিলাক তেনেকৈ নাথাকে আৰু সেনেকৈ ক্ৰনিক পেৰনাইকিয়া থাকিলে পেচেণ্টজন ইমান মানে বিষতো ভুগি নাথাকে আৰু বহুদিন ধৰি থাকে সেই বেমাৰটো আৰু ক্ৰনিক পেৰনাইকিয়াত সাধাৰণতে বেক্টেৰিয়াতকৈ বেছিকৈ কেণ্ডিডা বুলি এটা ভেঁকুৰহে বেছি জড়িত হৈ থাকে এতিয়া আপোনালোকৰ যদি তেনেকুৱা পেৰনাইকিয়াত ভুগিছে আপোনালোকে গুৰুত্ব দিব কাৰণ গুৰুত্ব নিদিলে বেমাৰটো ইভেঞ্চুৱেলি আপোনাৰ যিহেতু এইটো ইনফেকশ্যন হয় নখৰ ভিতৰত ইভেঞ্চুৱেলি আপোনাৰ নেইল বেডৰ পৰা আল্টিমেটলি নেইল মেট্ৰিক্সতো এফেক্ট কৰিব পাৰে আৰু আপোনাৰ নখটো তেনেকৈ ডেমেজো কৰি দিব পাৰে নখৰ শ্বেপটো বেয়া হ'ব বা নখটো ভালকৈ গ্ৰ' নহ'ব থুনুকা হ'ব বা নখৰ কালাৰটো চেঞ্জ হৈ যাব চ' এনেকুৱা বিভিন্ন ধৰণৰ তেনেকুৱা কমপ্লিকেশ্যন আহিব পাৰে ভেঁকুৰৰ ইনফেকশ্যন কিছুমান আহিব পাৰে অনাইকোমাইক'চিছ বুলি যিটো কোৱা হয় হোমিঅ' দৰৱবিলাক অলমষ্ট মানে স্পেচিফিক মেডিচিনছ বা অৰ্গেনোপেথিক মেডিচিন বুলি ক'লে 4টা মেডিচিনছ খুব মানে চেলিব্ৰেটেডভাৱে ইউজ কৰা হয় সেইকেইটা হৈছে কেলকেৰিয়া ছাল্ফ হিপাৰ ছাল্ফ মাইৰেষ্টিকা আৰু চিলিকা এই দৰৱকেইটাৰ ইফেক্টিভনেছটো অলমষ্ট 90 to 100% হয় আৰু খালে ভাল হয়ে ইন মেজৰিটি বা মষ্ট বা মেক্সিমাম কেছত কিন্তু ডক্টৰৰ ডেফিনেটলি পৰামৰ্শ মতেহে আপোনালোকে সেৱন কৰিব লাগিব মেডিচিনছ কেইটা আৰু ইয়াৰ লগতে ক্ৰনিক পেৰনাইকিয়া হ'লে সাধাৰণতে আমি কিছুমান হয়তো কনষ্টিটিউশ্যনেল এপ্ৰ'চত তেনেকৈ দৰৱ দিব লাগিব আৰু একিউট পেৰনাইকিয়াৰ খুব ছিভিয়াৰ ষ্টেজত আমি সাধাৰণতে এন্থ্ৰাচিনাম বা টেৰেণ্টুলা কিউবেনচিছ এনেকুৱা টাইপৰ দৰৱ আমি ইউজ কৰোঁ এতিয়া আপোনালোকৰ যদি মানে পেৰনাইকিয়াত ভুগিছে বা নখৰ ইনফেকশ্যনত ভুগিছে হোম ৰেমেডি হিচাপে আপোনালোকে এইটো কৰিব পাৰে অলপ গৰম পানী লৈ কেনে ইনফেক্টেড বা এফেক্টেড নখটো তেনেকৈ 15 পৰা 20 মিনিটমান তেনেকৈ ধৰক অলপমান ৱাটাৰ শ্ব'ক কৰিব পাৰে ডেইলি 2-3 বাৰ কৰি কেনে তাৰ লগতে মই যিখিনি ক'লোঁ পানী চানী এইবিলাকৰ সংস্পৰ্শৰ পৰা নখটো আঁতৰাই ৰাখিব যেতিয়ালৈকে ইনফেকশ্যনটো ভাল নহয় আৰু আপোনালোকে নখটো তেনেকৈ বাইটিং কৰি নাথাকিব সেইটো এটা খুব মানে
ইম্পৰ্টেণ্ট বস্তু নেইল বাইটিং কৰিলে আল্টিমেটলি আপোনাৰ নখৰ যিটো প্ৰটেক্টিভ বেৰিয়াৰ হয় সেইটো নষ্ট হৈ কেনে এইটো এটা সুইটেবল ইনভাইৰনমেণ্ট মানে ক্ৰিয়েট কৰে ইনফেকশ্যন হোৱাৰ বাবে আৰু খুব বেছি এক্সেচিভ মেনিকিউৰ পেডিকিউৰ এইবিলাক নকৰিব সেইবোৰৰ পৰাও সাধাৰণতে কিউটিকল বা নখৰ যিটো প্ৰটেক্টিভ ফ'ল্ড থাকে বেৰিয়াৰ থাকে সেইটো নষ্ট হৈ যায় ডায়েবেটিছ থাকিলে আপোনালোকে সেইটো কণ্ট্ৰল কৰি ৰাখিব কাৰণ ডায়েবেটিছ বা মধুমেহ থাকিলে ঘাঁবিলাক বা ইনফেকশ্যনবিলাক শুকুৱাওঁতে টাইম লয় তো সেই হিচাপত আপোনালোকে ডায়েবেটিছটো সদায় মানে চেক কৰি কেনে কণ্ট্ৰলত ৰখাটো ইম্পৰ্টেণ্ট আৰু ৱাটাৰপ্ৰুফ গ্ল'ভছ তেনেকৈ ইউজ কৰিব পাৰে কাম বন কৰিলে বা যদি কাম বন নকৰাকৈ থাকিব পাৰে তেতিয়াহ'লে আপোনালোকে ধৰক সেনেকুৱা কামৰ পৰা অলপমান অব্যাহতিও ল'ব পাৰে তো এইখিনিয়ে একদম মানে থুলমূল বা একদম চিম্প্লিফাই কৰি কিনে কোৱা অকণমান তেনেকুৱা এক্সপ্লেনেশ্যন আশা কৰোঁ এইখিনি আপোনালোকক হেল্প কৰিব আপোনালোকৰ তেনেকুৱা ডাউটছ কুৱেৰিজ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে ধন্যবাদ